শিক্ষকৰ দ্বাৰা কিশোৰী অপহৰণক লৈ উত্তপ্ত হাইলাকান্দি উদ্ধাৰ অভিযানত ব্যৰ্থ লাল থানাৰ আৰক্ষী পৰিস্থিতি অৱনতি ঘটাৰ আশংকা বিধায়ক সুজামুদ্দিন আহমেদ লস্কৰৰ ঈদৰ দিনাই হাইলাকান্দিৰ ৰাজেশ্বৰপুৰৰ পৰা অপহৃত হৈছিল নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী অপহৰণ কৰিছিল কোহিনুৰ আদৰ্শ বিদ্যাপীঠৰ এইগৰাকী শিক্ষক সুৰজ নাথে এই অপহৰণকাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে লাল থানাত ৰুজু হৈছে 289/19 নম্বৰত এক গোচৰ অথচ বিগত 5 দিনে লাল থানাৰ আৰক্ষীয়ে সংসূত্ৰ উলিয়াব পৰা নাই অপহৃতা তথা অপহৰণকাৰীৰ আৰক্ষী তথা প্ৰশাসনৰ এনে নিষ্ক্ৰিয়তাৰ বাবেই ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে হাইলাকান্দিৰ ৰাজেশ্বৰপুৰ অঞ্চল আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সোমবাৰে অঞ্চলবাসীৰ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ মঙলবাৰে শিক্ষকৰূপী অপহৰণকাৰীৰ বিৰুদ্ধে অব্যাহত থাকে ৰাইজৰ প্ৰতিবাদ সেয়ে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰে স্থানীয় বিধায়ক সুজামুদ্দিন আহমেদ লস্কৰে 6 দিন হৈ গ'ল কিন্তু পুলিশে একো খবৰ ল'ব পৰা নাই লালা থানাত এটা এফআইআৰ হৈছে সেই এফআইআৰৰ ভিত্তিত আমি এইটো জোৰালত দাবী জনাই আছোঁ আমাৰ এসপি মহোদয়ক ডিসি মহোদয়ক যে এইটো এটা আইন শৃংখলাৰ অৱনতি হ'ব পাৰে যিমান তৰিগৰি হয় সেই আণ্ডাৰ এজ যেটো ছোৱালীৰ বয়স হৈছে 14 বছৰমান এইটো নৱম ক্লাছৰ ষ্টুডেণ্ট তাক ৰিকভাৰী কৰিব লাগে উল্লেখ্য যে শিক্ষক সুৰজ নাথে পাঠদান কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয় কোহিনুৰ আদৰ্শ বিদ্যাপীঠৰে ছাত্ৰী আছিল অপহৃতাগৰাকী নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীকে শিক্ষকে অপহৰণ কৰাত হতভম্ব স্থানীয় ৰাইজ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ